মূল প্ৰস্তাৱটো হৈছে যে টেট শিক্ষকসকল মানে সন্মানীয় শিক্ষকসকলক যিটো টেটটো মেণ্ডিটৰী কৰাৰ মহামান্য উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে এই নিৰ্দেশনা বা এই মানুহখিনিক টেটৰ পৰা ৰেহাই দিয়াৰ কি বিধিগত আইনগত ব্যৱস্থা আছে এইটো নিৰূপণ কৰাৰ বাবে অসম চৰকাৰলৈ দাবী জনোৱা হ'ব আজিৰ সিদ্ধান্ত অনুসৰি। আৰু আন এটা মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা যে অসম চৰকাৰৰ অধীনস্থ ৱাৰ্ক চাৰ্জ কেজুৱেল ফিক্স পে মাষ্টাৰ ৰোলৰ যিসমূহ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া হোৱা নাই বা তেখেতসকলে অৱসৰকালীন কোনো ধৰণৰ ভাত্তা বা ব্যৱস্থা নাই এই কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰি এই কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে তাৰ বাবে অসম চৰকাৰক দাবী জনোৱা হ'ব। আৰু অষ্টম দৰমহা আয়োগৰ দাবীটো আছে 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হ'ব লাগে আৰু প্ৰতিবেদন যিমান সোনকালে কৰিব লাগে যাতে বকেয়াৰ পৰিমাণ বেছি হৈ নাযায়, আমাৰো অসুবিধা নহওক অসম চৰকাৰৰো অসুবিধা নহওক সেই দিশত আমি লক্ষ্য ৰখাৰ বাবে আহ্বান জনাইছোঁ। আজিৰ সভাত এই দিশত আলোচনা হৈছে। হয়, এইটো ভাল পদক্ষেপ। সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে এই পদক্ষেপক আমি আদৰণি জনাইছোঁ। সদৌ অসম কৰ্মচাৰী পৰিষদে আজি বিদ্যালয়সমূহত যি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেখেতসকলে বিভিন্ন জিলাত 2-এজন হৈছে বিভিন্ন আওতাত, কিন্তু এই ব্যৱস্থাটো ত্বৰান্বিত হোৱা নাছিল আৰু এই ব্যৱস্থাটো ত্বৰান্বিত নোহোৱাৰ কাৰণে আমাৰ বহুত এনেকুৱাও নজিৰ আছে যে বিভিন্ন স্কুলত বিভিন্ন বিদ্যালয়ত চতুৰ্থ বৰ্গৰ আমাৰ কৰ্মচাৰী আছে যিসকলে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেখেতসকলৰ বাবে খুব ভাল বাৰ্তা, ভাল খবৰ এটা আৰু উচিত এটা প্ৰাপ্য সন্মান মৰ্যাদা পাব। মুখ্যমন্ত্ৰী মহোদয়ৰ এই সিদ্ধান্ত, কেবিনেটৰ এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ কৰ্মচাৰী।